পুনৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। নাৰ্ছৰ পোষ্ট ওলাইছে, ফাৰ্মাচিষ্ট, লেবৰেটৰী, অটি টেকনিচিয়ান, ৰেডিঅ'গ্ৰাফিক আৰু বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে। ইয়াত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ বা গাঁৱৰ কেণ্ডিডেট আবেদন কৰিব পাৰিব। আৰু এটা গুড নিউজ দিব বিচাৰিছো, গুড নিউজটো হ'ল অনলাইন ফৰ্ম ফিলআপৰ সময়ত কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। ফ্ৰী অফ কষ্টত ঘৰতে বহি মোবাইলৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। এতিয়া সম্পূৰ্ণ প্ৰচেছ জনাই দিয়া হ'ব। বৰ্তমান ডিএমই বৰ্ডৰ গ্ৰেড 3 টেকনিচিয়ান টেকনিক্যাল পোষ্টৰ অনলি গ্ৰেড 3 টেকনিক্যাল পোষ্টৰ আবেদন প্ৰচেছ আৰম্ভ কৰিছে। আগষ্টৰ 20 তাৰিখৰ পৰা অনলাইন যোগে আবেদন কৰিব পাৰিব। ইয়াতে নাৰ্ছৰ পোষ্ট ওলাইছে, ষ্টাফ নাৰ্ছৰ 609 609টা পোষ্ট ওলাইছে ষ্টাফ নাৰ্ছৰ। ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট হ'ল 2023 চনত যেতিয়া বিজ্ঞাপন প্ৰকাশ কৰিছিল তেতিয়া বহুতে এপ্লাই কৰিছিল। সেইসকল কেণ্ডিডেটৰ পুনৰ এপ্লাই কৰিব নালাগে। যিসকলে এপ্লাই কৰা নাই সেইসকল কেণ্ডিডেট এতিয়া আবেদন কৰিব পাৰিব ষ্টাফ নাৰ্ছৰ পোষ্টত। এই ষ্টাফ নাৰ্ছৰ পোষ্টত আবেদন কৰিবলৈ হ'লে জিএনএম নাৰ্ছিং পাছ কৰা হ'ব লাগিব, বা যিসকলে বিএছচি নাৰ্ছিং কোৰ্চ কমপ্লিট কৰিছে বা পোষ্ট বেচিক বিএছচি নাৰ্ছিং কোৰ্চ কমপ্লিট কৰিছে সেইসকল প্ৰাৰ্থীয়ে এই পোষ্টত আবেদন কৰিব পাৰিব। আৰু বিভিন্ন ধৰণৰ পোষ্ট আছে, ৰেডিঅ'থেৰাপি টেকনিচিয়ান পোষ্ট আছে, তাৰপিছত ফাৰ্মাচিষ্টৰ পোষ্ট আছে, ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট আছে। এইবিলাক পোষ্ট বৰ্তমান ওলাইছে তিনচুকীয়া মেডিকেল কলেজত পোষ্ট ওলাইছে। পুনৰ জনাই দিব বিচাৰিছো, বৰ্তমান তিনিচুকীয়া মেডিকেল কলেজৰ ফৰ্ম ফিলআপ চলি আছে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল যে আগতে যদি ফৰ্ম ফিলআপ কৰিছিল হৈ যাব, পুনৰ কৰিব নালাগে। এতিয়া কৈ আছে যে মই তিনিচুকীয়া মেডিকেল কলেজত ইণ্ডিভিজুৱেল এপ্লাই কৰিম, সেইটো নহ'ব। যেতিয়াই প্ৰথম এপ্লাই কৰিছে সেইটো হৈ গৈছে, তিনিচুকীয়া ইনক্লুড হৈ গৈছে। যিসকলে এপ্লাই কৰা নাই এতিয়া কৰিব পাৰিব। এটাত এপ্লাই কৰিলে যিমানবোৰ মেডিকেল কলেজৰ ইয়াতে নাম উল্লেখ কৰিছিল সেইবিলাক কলেজত এপ্লাই হৈ যাব। এতিয়া ইম্পৰ্টেণ্ট ডেট জনাই দিয়া হ'ব। 2024 চনৰ আগষ্টৰ 20 তাৰিখৰ পৰা অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু লাষ্ট ডেট হ'ল 2024 চনৰ আগষ্টৰ 31 তাৰিখ হ'ল লাষ্ট ডেট। ইয়াতে কি পাছ কৰা হ'ব লাগিব, ইয়াতে ডিটেইলছখিনি মেনশ্যন কৰি দিছে, বিজ্ঞাপনত চাব পাৰিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি বিজ্ঞাপনটো এবাৰ চেক কৰক। লগতে এপ্লাই লিংক যেতিয়া এক্টিভ হ'ব তেতিয়া তাতে ক্লিক কৰি অনলাইন ঘৰতে বহি নিজৰ মোবাইলত আবেদন কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, এতিয়া চেক কৰক।